গোলাঘাটৰ পুলিবৰত আজি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত সীমান্ত গগৈ নামৰ এজন লোক নিহত হয়। নিজ ঘৰলৈ বুলি চাইকেলেৰে আহি থকা অৱস্থাত AS02N9988 নম্বৰৰ ছুইফ্ট বাহনখনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় সীমান্ত গগৈ নামৰ লোকজন। আঘাতপ্ৰাপ্ত সীমান্ত গগৈক সংকটজনক অৱস্থাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ ততাতৈয়াকৈ নিয়া হয় যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে ঘটনাটো সংঘটিত হ'বলৈ পালে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। সীমান্ত গগৈৰ মৃত্যুত পুলিবৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। আজি পুৱা সীমান্ত গগৈ মোৰ নিজৰ দাদা হয়, আপা ল'ৰা হয়, আমাৰ ঘৰৰ ওচৰৰ। কালি কাম কৰা জেগাত ৰাতি হোৱাৰ কাৰণে চাইকেলখন থৈ আহিলে। চাইকেলখন আনিবলৈ যাওঁতে পুলিবৰ তিনিআলি পাৰ হৈ সেই দেৰগাঁও ৰোডৰ পৰা এখন ছুইফ্ট বাহনে খুন্দিয়াই তেখেতক মৃত্যুবৰণ কৰিলে। আৰু ছুইফ্ট বাহনখনৰ গাত সম্পূৰ্ণ দুখ আছে, উচিত বিচাৰ লাগিব। ছুইফ্ট বাহনখনে সম্পূৰ্ণ মুখামুখি মাৰিছে আৰু তেখেত চাইকেলখন লৈ আহি থাকোঁতেই বেক চাইডৰ পৰা খুন্দিয়াই পেলাই মাৰি পেলালে। এইখন আৰক্ষীয়ে জব্দ কৰিছে। গাড়ী চিভিলতে আছে। গাড়ীখন তীব্ৰ বেগত আছিলে। গাড়ীখন 140 ওপৰত আছিলে গাড়ীখন। তেতিয়াহে এজন মানুহ মৃত্যুবৰণ হ'ব পাৰে। তেখেতৰ ঘৰ পুৰা জংঘল বুলি কৈছে। তেখেতৰ কোনো ল'ৰাজন আছেই ইয়াতে। তেখেতৰ কোনো আত্মীয় এতিয়ালৈকে বৰ্তমান ইয়াত উপস্থিত হোৱা। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।